হেল্ল' গাইজ, গুড মৰ্ণিং। আপোনালোকৰ খবৰ ভালে আছে? ভালে থাকক। আমাৰ খবৰ বেয়া। লাগিলে আপোনালোকে ভিডিঅ'টো যিমান পাৰে ইমান শ্বেয়াৰ কৰিব, লগতে কমেণ্ট কৰিব। আমাৰ এনেকুৱা পৰিস্থিতি বেয়া, বাহিৰত খান্দিবও মন যায়, ঘৰত যাবলৈ মন যায়, খান্দিবও নোৱাৰোঁ, আহিবও নোৱাৰোঁ, ঘৰতো যাব নোৱাৰোঁ। এনেকুৱা পৰিস্থিতি বেয়া হৈ গৈছে আমাৰ ইয়াত বাহিৰত। গেছ বিচাৰি নাপায়। গেছ দাম হ'লেও আমাৰ প্ৰব্লেম নাই। 2000 ঠাইত 4000 লওক, আমাক কিন্তু গেছ লাগে। আমাক গেছৰ প্ৰয়োজন। আমি গেছ নহ'লে ভাত কেনেকৈ খাম? আপোনালোকে ভাবি চাব, কেনেকৈ খাম? ইমানেই পৰিস্থিতি বেয়া, আমি বাহিৰত আহি ফচি আছোঁ। ঘৰতো যাব নোৱাৰোঁ, কান্দিবও নোৱাৰোঁ, ইটো কৰিব নোৱাৰোঁ। কি কৰোঁ? ইমান দূৰত আহিলোঁ ঘৰ সংসাৰ এৰি, এটকা এটা ইনকাম কৰিবলৈ, ঘৰলৈ পইচা পঠাবলৈ। এতিয়া দিনত 700-800 টকা ইনকাম কৰোঁ, তাতে আমাৰ খোৱা বোৱাতে 500 টকা গুচি যায়। আমাৰ লাভটো কি থাকিল? ঘৰত কি পতাম আৰু পকেট খৰচ কি ৰাখিম কওক? ইমানেই পৰিস্থিতি বেয়া। এতিয়া গেছ নোপোৱাৰ কাৰণে আমি 3 সাঁজ ভাত খাবলগীয়াটো আমি এতিয়া 2 সাঁজ ভাত খাবলগীয়া হৈছে হোটেলত গৈ। আগত বিৰিয়ানীৰ দাম আছিলে 70 টকা 80 টকা। এতিয়া বিৰিয়ানী এপ্লেটৰ দাম কিমান? 150 টকা, ক'ৰবাত 170 টকা। ইমানেই দাম বাঢ়িছে। গেছ কাৰণ বিচাৰি নাপায় যে, গেছো দাম বাঢ়িলে আৰু ভাতো দাম বাঢ়িছে, যিকোনো বস্তুৰে দাম বাঢ়িছে। দাম বাঢ়োতে আমাৰ প্ৰব্লেম নাই, কিন্তু আমাক গেছ প্ৰয়োজন। গেছটো পাব লাগে। এতিয়া আমাক গেছ প্ৰয়োজন, গেছ বিচাৰি নাপায়। সেইকাৰণে আমাৰ ডাঙৰ সমস্যা। কি কৰোঁ? উপায়তো নাই। 12 ঘণ্টা ডিউটি কৰি বুকত থাকিব নোৱাৰোঁ। এনেকুৱা সমস্যাত পৰি আছোঁ। আপোনালোকৰ মতামত লাগে, যিমান পাৰে ইমান শ্বেয়াৰ কৰিব আমাৰ অসম চৰকাৰলৈ, আৰু আপোনালোকৰ আশীৰ্বাদ লাগে আমাক, আপোনালোকৰ মৰম লাগে। ইয়াৰ পৰা আমি যেনেকৈ ঘৰ যাম, কেনেকৈ ঘৰ যাম এতিয়া ভাবিব পৰা নাই। হাতত নাই পইচা, খৰচ বেছি। ইয়াত টকাতকৈ ঘৰত গুচি যাবলৈ মন যায়। কি কৰোঁ? উপায় নাই। ইয়াত জীয়া মৰাৰ মাজত আছোঁ। আপোনালোকৰ খবৰ ভালে? ঘৰত গাঁৱত খৰি দি ভাত বনাই খাবলৈ, ইয়াত খৰি এলাও নাই। আমি ৰুমটো ৰেণ্টত থাকোঁ। ৰুম ৰেণ্টৰ অনাৰে এলাও নকৰে খৰি, আৰু খৰি এলাও কৰিলেও ইয়াক খৰি বিচাৰি নাপায়। আমাৰ গাঁৱৰ নিচিনা নহয়। আৰু ইণ্ডাকশ্যন এলাও নকৰে, ইণ্ডাকশ্যন দি ভাত বনাই খাবলৈ। এনেকুৱা পৰিস্থিতি বেয়া হৈ আছোঁ। কি কৰোঁ? আপোনালোকৰ মতামত লাগে। যিমান পাৰে ইমান আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। এয়ে মোৰ অনুৰোধ আপোনালোকলৈ। মই হাত জোৰ কৰিছোঁ, আপোনালোকে ভিডিঅ'টো যিমান পাৰে ইমান শ্বেয়াৰ কৰিব।